আপোনালোকে সকলোৱে জানে যে ৰবি শৰ্মা দাই এটা চিনেমা বনাইছে যাতে আমাৰ অসমীয়া ছবি জগতখন উন্নতি হয়। আমাৰ অসমীয়া ছবি জগতখন উন্নতি কৰিবৰ কাৰণে চিনেমাটো বনাইছে, যিটো চিনেমা হ'ল শ্ৰী ৰঘুপতি। কিমান কষ্ট কৰিছে, কিমান টকা খৰচ কৰিছে, কেইবা কোটি টকা খৰচ কৰিছে আমাৰ অসমীয়া ছবি জগতখন উন্নতি কৰিবৰ কাৰণে। আৰু আমাৰ মানুহবিলাকে চাক কি কৰে, কোনোবা এজন গৈ পেলাই হলত গৈ পেলাই চিনেমাখন দেখিছে, দেখি পেলাই হল ৰেকৰ্ডিং কৰিছে, কৰি আনি পেলাই ইউটিউবত আপলোড দি দিলে। চ' গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক, যাতে নেক্সট টাইম এনেকুৱা ক্ৰাইম আৰু কোনেও নকৰে। যিমানে পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকে ভিডিঅ'টো চাই লওক, পিছত কৈ আছোঁ। নমস্কাৰ, মই নৱজিৎ চহৰীয়া। তো আপোনালোক সকলোৱে গমে পাইছে যে মই ইতিমধ্যে এটা ডাঙৰ ক্ৰাইম কৰি পেলালোঁ। তো মই ভবা নাছিলোঁ যে এনেকুৱা কৰিলে এনেকুৱা হ'ব। পাৰিলে ক্ষমা কৰি দিয়ক মোক, এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰোঁ। মই ৰবিদাক ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া ৰবিদাক ক্ষমা খুজি আছে, ৰিকুৱেষ্ট কৰি আছে, তাক ক্ষমা কৰি দিব লাগে। তই ক্ষমাৰ যোগ্য জানো? তই যি কাম কৰিছ, প্ৰশাসনে ধৰি আনি পেলাই তোক কাণতলীয়া কাণৰ তলত চৰ এটা দিব লাগে, তেতিয়া ভাল আছিলে। তই যি ডাঙৰ ক্ৰাইম কৰিছ, তই জাননে কোটি টকাৰ বাজেট চিনেমাখন? এনেকুৱা মূৰ্খামি কৰিছ, আকৌ ৰবিদাক তই ক্ষমা খুজি আছ। তোক ক্ষমা কৰিব জানো ৰবিদাই? এতিয়া তোৰ জৰিমনা দিব লাগিব। কোটি টকা বাজেট চিনেমাখনত তই জাননে? তোৰ এতিয়া 50% কমেও আধা পইচা তোৰ জৰিমনা দিব লাগিব, তেতিয়াহে ৰবিদাই তোক ক্ষমা কৰিব। গম পালি? এতিয়া মজা গম পালি। এতিয়া তুমি কৈ আছা তুমি সৰু মানুহ, তোমাৰ মাথাই কাম নকৰে, তোমাৰ ব্ৰেইনটোৱে কাম নকৰে, তুমি সৰু মানুহ কেনেকৈ হ'লা? তুমি চিনেমা হলত গৈ পেলাই চিনেমাখন দেখিছা, মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিছা, কৰি আনি পেলাই তুমি এডিট কৰিছা, এডিট কৰি পেলাই আকৌ ইউটিউবত আপলোড দিছা। তুমি এইখিনি কেনেকৈ কৰিলা? তেতিয়া তোমাৰ ব্ৰেইনটোৱে কাম কেনেকৈ কৰিল? এতিয়া কৈছা তোমাৰ ব্ৰেইনটোৱে কাম নকৰে। এইটোতে তুমি যে ভিউজৰ কাৰণে কৰিছা, সেইটো ৰাইজে গম পাইছে, এইটো চবেই জানে, এইটো তোমাক শিকাই দিব নালাগে। তুমি যে কেইটামান ভিউজৰ কাৰণে এনেকুৱা কৰিছা। আকৌ কৈ আছা কেইটামান তোমাৰ বন্ধুৱে তোমাক কৈছে ইউটিউবত আপলোড দি দে, ইউটিউবত আপলোড দি দিলে ভিউজ আহিব। তুমি বন্ধুৰ কথা শুনি ইউটিউবত আপলোড দি দিলা। এতিয়া চোৱাচোন, তুমি বন্ধুৰ কথা শুনি পেলাই ইউটিউবত আপলোড দিলা, এতিয়া তুমি বিপদত পৰি গ'লা। এতিয়া তোমাৰ বন্ধু কেইজন তোমাৰ ওচৰত আছেনে? তোমাক মই কৈছোঁ, বন্ধুৱে চাবা, বন্ধুৱে গছৰ ওপৰত উঠাই দিব, ওপৰৰ পৰা ননমাই, মৰিবা। এতিয়া মজা পাবা। যি ক্ৰাইম কৰিছা তুমি, বহুত ডাঙৰ ক্ৰাইম কৰিছা। এনেকুৱা ক্ৰাইম আৰু জিন্দগীতে নকৰিবা। নৱজিৎ চহৰীয়া, তোমাক মই কৈছোঁ, তোমাৰ ভাগ্য ভাল আজি, ৰবিদাই তোমাক ক্ষমা কৰি দিলে। ৰবিদাই যে এজন ভাল মানুহ, এয়া চোৱা, ৰবিদাই কেনেকুৱা ভাল, কেনেকুৱা দয়ালু মানুহ, তোমাক আজি ক্ষমা কৰি দিলে। তুমি যিটো ক্ৰাইম কৰিছা, তুমি ক্ষমাৰ যোগ্য নহয়, তথাপিও তোমাক ৰবিদাই ক্ষমা কৰি দিলে। এনেকুৱা কাম আৰু তোমাৰ লাইফত তুমি নকৰিবা, বুজিলা? এনেকুৱা ক্ৰাইম, এনেকুৱা ভুল কেতিয়াও নকৰিবা। আৰু তুমি এটা ভিডিঅ' বনাই আপলোড দিয়া যে তুমি যিটো ভুল কৰিছা, সেইটো তোমাৰেই ভুল হৈছে আৰু এনেকুৱা ভুল নকৰোঁ। তুমি এটা ভিডিঅ' বনাই আপলোড দিয়া, আৰু যাতে নেক্সট টাইম কোনেও এনেকুৱা ভুল নকৰে। আপোনালোকেও আমাৰ অসমীয়া ছবি জগতখন আগুৱাই যাবলৈ অলপ চেষ্টা কৰক। এনেকুৱা ভুল যাতে কোনেও নকৰে। আপোনালোকে যদি চেষ্টা নকৰে, তেতিয়াহ'লে আমাৰ অসমীয়া ছবি